ৰেজিগনেশ্যন অফ ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয় আপোনালোকে সকলোৱে গম পাইছে যে ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে ইতিমধ্যে তেওঁৰ ৰেজিগনেশ্যন লেটাৰ প্ৰেচিডেণ্টৰ হাতত জমা দিছে এতিয়া আমি পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা কি পঢ়িব লাগিব যে তেওঁ কোনটো আৰ্টিকেলৰ আধাৰত তেওঁৰ ৰেজিগনেশ্যন লেটাৰ প্ৰেচিডেণ্টৰ হাতত জমা দিলে তেওঁ ইতিমধ্যে তেওঁ লেটাৰখনত মেনশ্যন কৰিছে যে কি আৰ্টিকেল 67 সাব ক্লজ এ আণ্ডাৰত তেওঁ ৰেজিগনেশ্যন লেটাৰ প্ৰেচিডেণ্টৰ হাতত জমা দিছে এতিয়া আমি এই ভিডিঅ'টোত পঢ়িম যে তেওঁৰ সেই ভাইচ প্ৰেচিডেণ্ট পোষ্টটোৰ কনষ্টিটিউচনেল বেছ কি হয় ওকে নেক্সট পঢ়িম যে ইলেকশ্যন প্ৰচেছটো তেওঁ কেনেকুৱা হয় তেওঁ কি পোষ্ট হোল্ড কৰে তেওঁৰ পাৱাৰ কি সেই পোষ্টটো ভাইচ প্ৰেচিডেণ্ট পোষ্টটো পাবলৈ কি ক্ৰাইটেৰিয়া লাগে ওকে সো ফাৰ্স্ট আমি পঢ়ো যে কনষ্টিটিউচনেল বেছ কি হয় তো কনষ্টিটিউচনেল বেছটো যদি চাওঁ আমি কি পাম যে আৰ্টিকেল 63 টু 71 ইণ্ডিয়ান কনষ্টিটিউচন কি কৰে গভৰ্ণ কৰে ভাইচ প্ৰেচিডেণ্ট পোষ্টটো এতিয়া সেই পোষ্টটোৰ কাৰণে যিটো ইলেকশ্যন হয় ইলেকশ্যন অথৰিটিটো কোন হয় ইলেকশ্যন অথৰিটি হয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কি কৰে কণ্ডাক্ট কৰে আৰু আমি এইটো জানো যে এই ভাইচ প্ৰেচিডেণ্ট পোষ্টটোৰ ইলেকশ্যনটো এটা ইনডাইৰেক্ট ইলেকশ্যন হয় য'ত আমাৰ লোকসভা আৰু ৰাজ্যসভাৰ প্ৰত্যেকজন এমপি অৰ্থাৎ ইলেক্টেড এণ্ড নমিনেটেড প্ৰত্যেকজন এমপিয়ে ছিংগল ট্ৰেন্সফাৰেবল ভোট দিয়ে যোনটো প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যনৰ বেচিছত হয় আৰু এই ভোটটো এটা সিক্ৰেট বেলটৰ সহায়ত হয় ওকে এতিয়া যেতিয়া তেওঁ ইলেক্ট কৰা হয় যেতিয়াই ইলেক্ট হৈ যায় তেওঁ লগে লগে এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা হয় দ্যাট মিন্স তেওঁ ৰাজ্যসভাৰ সেশনবিলাক তেওঁ কি কয় শ্বেয়াৰ্ড কৰে ওকে তেওঁ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওঁ তেওঁ কি হ'ব লাগিব মাষ্ট বি এটলিষ্ট 35 ইয়াৰ্ছ ওল্ড হ'ব লাগিব ওকে নেক্সট কি হ'ব লাগিব মাষ্ট বি এলিজিবল ফৰ ইলেকশ্যন এজ এ ৰাজ্যসভা মেম্বাৰ ৰাজ্যসভাৰ মেম্বাৰ হ'ব নালাগে কিন্তু ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ যিখিনি কোৱালিফিকেশ্যন লাগিব সেইখিনি তেওঁ হ'ব লাগিব ওকে মাষ্ট নট হোল্ড এনি অফিচ অফ প্ৰফিট আপোনালোকে যদি ৱৰ্ডটো মন কৰে অফিচ অফ প্ৰফিট এই মিনিষ্টাৰ গভৰ্ণৰ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্টক নুবুজায় কিন্তু বাকী যিকোনো এটা পোষ্ট হোল্ড কৰি থাকিলেহে তেওঁ কি ক'ব অফিচ অফ প্ৰফিট হ'ব ওকে তেওঁ টেনিউৰ কিমান হয় তেওঁ টেনিউৰ হয় 5 ইয়াৰ্ছ বাকী আপোনালোকক ইতিমধ্যে মই ক'লোঁ যে তেওঁ পাৱাৰ যদি চাই তেওঁ এক্স অফিচৰ ৰুলছ কি কৰে প্লে কৰে ৰাজ্যসভাৰ ওকে তেওঁ এক্টিং এজ এ প্ৰেচিডেণ্ট হিচাপেও কাম কৰে যদি আমাৰ প্ৰেচিডেণ্ট কিবা কাৰণত ডেথ হৈ যায় ৰেজিগনেশ্যন দিয়ে ৰিমুভেল হয় এবচেঞ্চ হয় আৰু ইনকেপাচিটি অফ প্ৰেচিডেণ্ট হয় ওকে এতিয়া এইখিনিতে মন কৰিবলগীয়া কথাটো হয় যে আমাৰ ৰিচেণ্ট যোনজন ভাইচ প্ৰেচিডেণ্টে ৰেজিগনেশ্যন লেটাৰ দিলে তেওঁ 3 নম্বৰ এনে এজন ভাইচ প্ৰেচিডেণ্ট যোনে তেওঁৰ টেনিউৰ কালটোতে কি কৰিছিলে ৰেজিগনেশ্যন লেটাৰ দিছিলে বাকী আগৰ দুজনে কিন্তু প্ৰেচিডেণ্টলৈ প্ৰমোট কৰিবলৈহে তেওঁলোকে কি কৰিছিলে ৰেজিগনেশ্যন লেটাৰ দিছিলে কাৰণ সেই প্ৰেচিডেণ্ট দুজন ঢুকাইছিলে ওকে এতিয়া legislative power to mon koro তেওঁ কি কৰে guides the Rajya Sabha proceeding decide on the matter of concern disqualification of Rajya Sabha member under article 103 যদি other function বিলাক চাও represent India at various ceremonial function if assigned তেওঁ যদি তেওঁ সেই দায়িত্বটো দিয়া হয় does not have direct executive power okay তো removal to যদি চাও আমি যেনেকে প্ৰেসিডেন্ট আৰু আমাৰ জাজ সকলক যেনেকে ইম্পিচমেন্ট কৰো ভাইস প্ৰেসিডেন্ট তেনেকৈ ইম্পিচমেন্ট কৰা কোনো অথৰিটি নাথাকে ওকে তেওঁৰ কি কাৰণত তেওঁ ৰিমুভ কৰিব তাৰ কোনো সঠিক মানে ওয়ার্ড আমাৰ কনস্টিটিউশনৰ মেনশন নাই ওকে তেওঁ ৰিমুভেল প্ৰসেসটো কেনেকুৱা হয় ফাৰ্স্ট ইফেক্টিভ মেজৰিটি সহায়ত ৰাজ্যসভাত কি কৰা হয় এটা ৰিজলিউশন পাস কৰা হয় যদি সেই ৰিজলিউশনটো পাস হয় তেন্তে লোকসভাত সিম্পল মেজৰিটি সহায়ত সেই ৰিজলিউশন যদি পাস হৈ যায় আৰু তাৰ বাবে আমাৰ 14 দিনৰ এটা পিৰিয়ড নটিস তেওঁক জনাব লাগিব তেতিয়া তেওঁক সেই পোষ্টৰ পৰা কি কৰিব পাৰিম ৰিমুভ কৰিব পাৰিম ওকে সো এইখিনি আছিল ভাইস প্ৰেসিডেন্টৰ ৰিলেটেড কনস্টিটিউশনাল বেসিস খিনি যোনটো পোষ্ট বেছৰ সহায়ত ভাইস প্ৰেসিডেন্টৰ পোষ্টটো আমাৰ গভৰ্ণ কৰে সো ভিডিও যদি আপোনাক ভাল লাগিলে নিশ্চয় আপোনালোকে কমেন্ট বক্সত জনাব আৰু আপোনালোক এইখিনিতে এটা কোৱেশ্চন খুদি যাও যদি প্ৰেসিডেন্টে ৰেজিগনেশ্যন লেটাৰ দিব লগিয়া হয় তেন্তে তেওঁ কাৰ হাতত সেই ৰেজিগনেশ্যন লেটাৰখন দিব ওকে থ্যাংক ইউ